নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি যেতিয়া ৰেইকি, এক্সিছ বাৰ্ছ, EFT, শ্বেডো ৱৰ্ক, ব্ৰেইন ৱেভ, স্বৰ বিজ্ঞান বা আমি যেতিয়া ইনাৰ হিলিং প্ৰেক্টিছবিলাক কৰোঁ, তাত আমি কিছুমান কথা ভালকৈ গুৰুত্ব দিব লাগে। আমি নিজক দেখাত দেখি কৰিছোঁ নে প্ৰকৃতাৰ্থত মোৰ যি ইনাৰ হিলিং তাক মই কৰিছোঁ। এতিয়া বহু সময়ত বিভিন্নজনে বিভিন্ন ধৰণৰ কথাবিলাক কয়। বহুতে কয়, এইবোৰৰ পৰা আপোনাৰ জীৱনত ভাগ্যৰ পৰিৱৰ্তন হ'ব, জীৱনৰ পৰিৱৰ্তন হ'ব, সকলো আপুনি প্ৰাপ্তি কৰিব। কিন্তু আমি নিজে বিচাৰ কৰি চোৱাটো দৰকাৰ। আপুনি যেতিয়া এই ধৰণৰ প্ৰেক্টিছবিলাক কৰে, ধৰি লৈছোঁ এক্সিছ বাৰ্ছ প্ৰেক্টিছ কৰিছে আপুনি, আপোনাৰ জীৱনত মেৰিগোল হোৱাটো স্বাভাৱিক কথা। কিন্তু আপুনি যদি সজাগ নহয়, আপুনি যদি কৰ্ম নকৰে, আপুনি যদি কৰ্মত বিমুখ হয় বা আপোনাৰ সংগখিনি যদি কৰ্মৰ বিমুখ হয়, তেতিয়াও কোনো ইফেক্টিভ নহয়। কিন্তু যদি আপুনি কৰ্ম কৰি আছে আৰু এই কৰ্ম কৰি থাকোঁতে আপ এণ্ড ডাউন হৈ আছে, এই আপ এণ্ড ডাউনটো ষ্টেবল কৰিবৰ কাৰণে যদি আপুনি এক্সিছ বাৰ্ছ ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে ই মেৰিগোল কৰে, ই আপোনাক ফল দিয়ে। ঠিক সেইধৰণে ৰেইকি যিসকলে কৰে, যিসকলে EFT কৰে, যিসকলে এই ধৰণৰ ইনাৰ হিলিংবিলাক কৰে, তেওঁলোকৰ জীৱনত মেৰিগোল ষ্টাৰ্ট হয়। আমি সাধাৰণতে আমি আমাৰ মনটোৰ পৰা যি কামনা কৰোঁ, যেনেকৈ আমি আশা কৰোঁ যি আমি জীৱনৰ শাৰীৰিক, মানসিক, বৌদ্ধিক উন্নতি হওক, এই ধৰণে আমি কামনা কৰোঁ যে আমাৰ জীৱনৰ যিবিলাক প্ৰাপ্তি, যেনেকৈ আমি সকলো মানুহে কি কৰোঁ, ধন প্ৰাপ্তি কামনা কৰোঁ, নিজৰ যি ৰিপুটেশ্যন, যি সন্মান, তাক আমি প্ৰাপ্তি কামনা কৰোঁ, নিজৰ যি প্ৰেম আৱেগ, তাক আমি প্ৰাপ্তিৰ কামনা কৰোঁ, গুৰুৰ যি কৃপা, তাক আমি কামনা কৰোঁ। আমি কামনা কৰোঁ যে আমাৰ নিজৰ ঘৰখন ভালেই থাকক, আমাৰ সতি সন্ততিৰ দিশ ভাল হওক। আমি কামনা কৰোঁ যে আমাৰ জ্ঞান আৰু বুদ্ধিৰ বিকাশ হওক, আমাৰ স্বাস্থ্যৰ উন্নতি হওক। লগতে আমি কামনা কৰোঁ যে আমি এখন সুন্দৰ সমাজ লাভ কৰিব পাৰোঁ। এইখিনি আমাৰ জীৱনৰ এটা প্ৰয়োজনীয় বিষয়। গতিকে এই ধৰণৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপিবিলাক অতি সহজ হয়, শিকিব পৰা যায়। লং টাইম নালাগে, আপুনি শ্বৰ্ট টাইমতে শিকিব পাৰিব।
আপুনি ৰেইকিৰ মাষ্টাৰ হয়, নিজৰ লগতে অন্য 10জন লোককো আপুনি পৰিৱৰ্তন কৰিব পাৰে। আপোনালোকে আমাৰ ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি এই ৱৰ্কশ্বপটোত জইন কৰিব পাৰে আৰু আপুনি সুন্দৰতম জীৱন আপোনাৰ কাৰণে গতি কৰাব পাৰে। বন্ধুসকল, এই যি আমি আমাৰ নিগেটিভনেছটো আঁতৰাবৰ কাৰণে, আমি আমাৰ মনৰ দুখবিলাক আঁতৰাবৰ কাৰণে, সমস্যাবিলাক আঁতৰাবৰ কাৰণে আপুনি বা আমি অভ্যাস কৰিব লাগিব। আৰু অভ্যাস কৰিব লাগিব আপোনাৰ দুখবিলাক আপুনি আঁতৰাব আৰু আপোনাৰ যিবিলাক অতীত, সেই অতীতবিলাক আঁতৰাব। আৰু সেই প্ৰক্ৰিয়াটোৱে হৈছে এই প্ৰক্ৰিয়াটো আপোনাৰ জীৱনত যিবিলাক ঘটনা ঘটি গ'ল বা আপোনাৰ জীৱনত যিবিলাক ঘটনা ঘটিব লগা আছে, এই দুটা বস্তুক আপুনি নাজানে। যিটো ঘটনা ঘটি গ'ল সেইটো আপুনি চেঞ্জ কৰিব নোৱাৰে, কিন্তু মানুহৰ মাজত এটা চাপ এৰি থৈ যায়। কিন্তু চাপটোক যদি আপুনি শুদ্ধ দিশত ল'বলৈ হয় বা আপোনাৰ ইমেজটো, আপোনাৰ প্ৰতিছবিটো মানুহৰ মাজত আপুনি শুদ্ধ ধৰণে প্ৰতিষ্ঠা কৰিবলৈ হয়, তেতিয়াহ'লে নিশ্চয় আপুনি পুৰণা অতীতটো আপুনি পাহৰিব লাগিব। নতুনকৈ নিজক আপুনি আৱিষ্কাৰ কৰিব লাগিব। আপুনি নতুন দিশত গতি কৰিব লাগিব। শুদ্ধ দিশত আপুনি গতি কৰিব লাগিব। আপোনাৰ জীৱনত দৰকাৰী বিষয়বিলাক যেনে ব্যৱসায়, পইচা পাতি দৰকাৰী হয়, ঠিক সেই ধৰণে আপোনাৰ যি পিউৰিফিকেশ্যন, আপোনাৰ ভিতৰৰ যি মানুহজন, সেয়া আপুনি নিজক কেতিয়াও হেৰাই দিয়াটো উচিত নহয়। নিজক নিজে আৱিষ্কাৰ কৰিব লাগিব। আপুনি নিজক আপুনি শুদ্ধ দিশত লৈ যাব লাগিব। আৰু সেই কাৰণে আপোনাক ৰেইকি, এক্সিছ বাৰ্ছ, EFT ইত্যাদি বিষয়বিলাক দৰকাৰ। আপোনালোকে যদি ভাবে যে মই এই বিষয়বিলাকত মাষ্টাৰ কৰোঁ, এই বিষয়বিলাকত মই নিজে এক্সপাৰ্ট হওঁ আৰু নিজৰ লগতে 10জনৰ জীৱন মই চেঞ্জ কৰি দিওঁ বা চেঞ্জ কৰিব বিচাৰিছোঁ, হয়, তেতিয়াহ'লে নিশ্চয় আপুনি আমাৰ এই ৱৰ্কশ্বপ বা এই প্ৰগ্ৰামটোত জড়িত হ'ব আৰু এক মেৰিগোল আপুনি অনুভৱ কৰিব। এক সুখমানুগতি আপুনি অনুভৱ কৰিব। এটা নতুন পৃথিৱীত আপুনি প্ৰৱেশ কৰিব। হয়, লগতে নিশ্চয় জীৱনটোক আপুনি কামনা কৰা নিচিনা, জীৱনটোক আপুনি আশা কৰা নিচিনা গতি কৰিব পাৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। লগতে যদিহে আপুনি মোৰ চেনেলটোত নতুনকৈ মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই আছে, তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে এই ধৰণৰ ভিডিঅ' কণ্টেণ্টবোৰ পাই থাকিবলৈ আৰু ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' কণ্টেণ্টবোৰ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি ল'বলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'ত। ধন্যবাদ।